নমস্কাৰ, মই পৰেশ মালাকাৰে প্ৰাসংগিক প্ৰশ্নলৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি দুদিন আগতে নলবাৰীত কি ঘটনা এটা ঘটিছে আপোনালোকে দেখা পাইছে। কি হৈছিল কথাটো? যে তাৰ এখন স্কুলত তেওঁলোকে বৰদিন উদযাপন কৰিবলৈ আয়োজন কৰিছিল, বিভিন্ন প্ৰস্তুতি চলাইছিল। আৰু কি হ'ল যে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলৰ এটা গ্ৰুপ, এটা দল, কিছু সংখ্যক লোক তালৈ গৈ স্কুলখনত গৈ ভয় ভীতি প্ৰদৰ্শন কৰি তেওঁলোকে যি আয়োজন কৰিছিল সেই আয়োজন লণ্ডভণ্ড কৰি পেলালে। সেইটো এইবোৰ তাৰ ছবি আপোনালোক সকলোৱে দেখা পাইছে। এতিয়া মোৰ প্ৰশ্ন হ'ল যে বাংলাদেশত যেতিয়া হিন্দু ধৰ্মাৱলম্বী মানুহৰ ওপৰত তাৰ মানুহে অত্যাচাৰ কৰিছে, আমি সকলোৱে তাক গৰিহণা দিছোঁ, আমি সকলোৱে তাৰ গৰিহণা দিছোঁ, তাক ভৰ্ৎসনা কৰিছোঁ। কিন্তু যিসকলে নিজৰ দেশত আজি যদি কোনোবা ঠাইত সৰস্বতী পূজাৰ আয়োজন যদি চলে, ক'ৰবাত যদি দুৰ্গা পূজাৰ আয়োজন কৰা, এনেকুৱা ধৰণে আয়োজন কৰা হয়, আৰু কোনোবা এদল মানুহ আহি যদি সেই সৰস্বতীৰ মূৰ্তি ভাঙি পেলাই, দুৰ্গা গোসাঁনীৰ মূৰ্তি ভাঙি পেলাই গোটেই পূজাখনত বিভিন্ন ধৰণে লণ্ডভণ্ড কৰি দিয়ে, যিসকলে পূজাৰ আয়োজন কৰিছিল তেওঁলোকৰ কেনেকুৱা লাগিব? তেওঁলোকৰ মনত এই গোটেই ঘটনাটোৱে তাৰ প্ৰভাৱটো কি হ'ব? তেওঁলোকে গোটেই ঘটনাটোক কেনেকুৱাকৈ ল'ব? গতিকে নলবাৰীত যিখন স্কুলত, খ্ৰীষ্টান স্কুল এখনত তেওঁলোকে বৰদিন উদযাপনৰ কাৰণে যি প্ৰস্তুতি চলাইছিল, সেই প্ৰস্তুতি চলোৱা সেই স্কুলখনত যে গৈ এওঁলোকে এই ধৰণৰ কাৰ্য কৰিলে, এই ধৰণে তেওঁলোকে যে তাত উৎপাত চলালে, গোটেই আয়োজনটো যে তেওঁলোকে লণ্ডভণ্ড কৰি খেলি মেলি কৰি পেলালে, যিসকলে এই আয়োজনটো কৰিছিল তেওঁলোকৰ মনত কি ভাৱ হ'ব? তেওঁলোকে কি ভাবিব? আৰু আপোনালোকক মই মনত পেলাই দিব বিচাৰোঁ যে বাংলাদেশত যোৱা সময়ছোৱাত হিন্দুৰ ওপৰত যি অত্যাচাৰ হৈছে, তাক লৈ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলে দিল্লীত বাংলাদেশ হাই কমিশ্যনত অফিচলৈ গৈ তেওঁলোকে প্ৰতিবাদ কৰিছে। এতিয়া মোৰ কথা হ'ল যে তেওঁলোকৰ এই ধৰণৰ প্ৰতিবাদ কৰাৰ অধিকাৰ আছে জানো? যিসকল মানুহে ধৰ্ম নিৰপেক্ষতাত বিশ্বাস নকৰে, যিসকল মানুহে সকলো ধৰ্মৰ মানুহৰ তেওঁলোকৰ নিজৰ ধৰ্মীয় উৎসৱ আৰু ধৰ্মীয় বিশ্বাস উদযাপনৰ ওপৰত যিসকল উদযাপন কৰা বিষয়টোক যিসকলে সমানে গুৰুত্ব নিদিয়ে, তেনেকুৱা ধৰণৰ মানুহৰ সেইসকল ব্যক্তিৰ এই যে বাংলাদেশত যে হিন্দুৰ ওপৰত যে অত্যাচাৰ হৈছে, সেই কথাটো গৰিহণা দিয়াৰ তেওঁলোকৰ অধিকাৰ আছেনে? মই ভাবোঁ তেওঁলোকৰ সেই অধিকাৰ নাই। কিয়নো এই ধৰণৰ পক্ষপাতিত্ব, বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ চলিলে আমি প্ৰতিবাদ কৰিম, আৰু আমাৰ দেশত অসমত বা ভাৰতত যদি এই ধৰণৰ হিন্দুৱে গৈ পেলাই যদি অন্য ধৰ্মৰ মানুহৰ অনুষ্ঠান আয়োজন কৰে, মন্দিৰ গীৰ্জাত বা মছজিদত এই ধৰণৰ অনুষ্ঠান আয়োজন হ'লে তেওঁলোকে যদি এই ধৰণৰ ব্যৱহাৰ কৰে, তেওঁলোকক যদি তেওঁলোকৰ এই প্ৰস্তুতিত বাধা দিয়ে, তেতিয়াহ'লে আমাৰ কোনো নৈতিক অধিকাৰ নাই। আমাৰ কোনো নৈতিক অধিকাৰ নাথাকিব যে বাংলাদেশত এই ধৰণৰ অত্যাচাৰ উৎপীড়ন কৰিলে, হিন্দুৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰিলে আমি ইয়াতে তাৰ প্ৰতিবাদ কৰাৰ আমাৰ কোনো নৈতিক অধিকাৰ নাই। সেইসকল মানুহৰে নৈতিক অধিকাৰ আছে যিসকলে হিন্দু, মুছলমান, খ্ৰীষ্টান বা অন্যান্য কোনো ধৰ্মৰ মাজত তেওঁলোকে কোনো হীনপৰ নকৰে, তেওঁলোকে কোনো ধৰণৰ পক্ষপাতিত্ব নকৰে, যিসকল সঁচা অৰ্থত
ধৰ্ম নিৰপেক্ষ লোক তেওঁলোকৰে বাংলাদেশত যদি হিন্দু ধৰ্মৰ মানুহৰ ওপৰত অত্যাচাৰ চলাইছে সেই অত্যাচাৰ উৎপীড়নৰ বিৰোধিতা কৰাৰ অধিকাৰ হক তেওঁলোকৰ আছে কিন্তু বিশ্ব হিন্দু পৰিষদ বা বজৰং দলৰ দৰে অনুষ্ঠানৰ সেই হক বা অধিকাৰ নাই বৰদিনৰ দিনা এই ধৰণৰ এটা আয়োজন কৰোঁতে নলবাৰীত এই লোকসকলে যিটো কাণ্ড কৰিলে তেনেহ'লে যদি বৰদিন পালন কৰিব নালাগে তেতিয়াহ'লে মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে গৈ দিল্লীৰ কোনো এটা কেথেড্ৰেলত তেওঁ কিয় গৈছিল আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৃষ্ঠা ভৰাই কিয় বিজ্ঞাপন দিছে বৰদিনৰ শুভেচ্ছা জনাই গতিকে এই যিটো উদ্ভণ্ডলি এই যিটো নৈৰাজ্য আমাৰ সমাজত চলিছে ইফালে মোহন ভাগৱতে বৰ ধুনীয়া বক্তৃতা দিব আৰু আনফালে RSS বিজেপিৰ সমৰ্থক বিশ্ব হিন্দু পৰিষদ বজৰং দল তেওঁলোকে গৈ গীৰ্জাত তেওঁলোকে উৎপাত কৰিব তেওঁলোকে মুছলমানৰ তেওঁলোকৰ যেতিয়া ধৰ্মীয় অনুষ্ঠান হ'ব বা মছজিদত গৈ তেওঁলোকে উৎপাত কৰিব তাত মানুহক তেওঁলোকে ঘেৰি ধৰি জোৰ জবৰদস্তি জয় শ্ৰীৰাম ক'বলৈ তেওঁলোকে বাধ্য কৰিব এইটো কি ধৰণৰ আচৰণ এইটো কি ধৰণৰ ব্যৱহাৰ ভাৰতবৰ্ষৰ সংবিধানে ভাৰতবৰ্ষত বসবাস কৰা সকলো লোককে তেওঁলোকৰ ধৰ্মীয় বিশ্বাস তেওঁলোকৰ ধৰ্মীয় যি বিশ্বাস তেওঁলোকৰ ধৰ্মীয় উৎসৱ পাৰ্বণ উদযাপন কৰাৰ তেওঁলোকক অধিকাৰ দিছে তাত হস্তক্ষেপ কৰাৰ তাত বাধা প্ৰদান কৰাৰ কোনো অধিকাৰ কাৰো নাই আজি হিন্দু ধৰ্মাৱলম্বী মানুহে যদি কিবা এটা কৰে কৰবাত আৰু কোনো এটা অঞ্চলত যদি তেওঁলোক সংখ্যালঘু হয় তেওঁলোকৰ সংখ্যা যদি কমো হয় তেওঁলোকে যদি কিবা পূজা অৰ্চনাৰ তেওঁলোকে ব্যৱস্থা কৰে তাত যদি মুছলমান মানুহ বেছি হয় তেওঁলোকে গৈ তাত বাধা প্ৰদান কৰাৰ অধিকাৰ নাই ঠিক তেনেদৰে আজি কেৰালাৰ খ্ৰীষ্টান প্ৰধান ৰাজ্য বা নাগালেণ্ডত খ্ৰীষ্টান মানুহৰ সংখ্যাটো বেছি বা মেঘালয়ত খ্ৰীষ্টান মানুহৰ সংখ্যাটো বেছি তাত যদি হিন্দু মানুহে তাত যদি কিবা এখন পূজা দুৰ্গা পূজাৰ আয়োজন কৰিছে সৰস্বতী পূজাৰ আয়োজন কৰিছে বা বিশ্বকৰ্মা পূজাৰ আয়োজন কৰিছে আৰু তেওঁলোকৰ সেই পূজা আয়োজন কৰা পূজাত যদি গৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহে যদি তাত উৎপাত কৰে লণ্ডভণ্ড কৰে বাধা প্ৰদান কৰে সেইটোক আমি সমৰ্থন কৰিম নেকি কেতিয়াও নকৰোঁ যদি সেইটোক আমি সমৰ্থন নকৰোঁ তেনেহ'লে নলবাৰীত গৈ তেওঁলোকে এই যে বৰদিনৰ যিটো এটা উলহ মালহৰ যিটো পৰিৱেশৰ কাৰণে তেওঁলোকে আয়োজন কৰিছিল সেই আয়োজনত এনেকুৱা ধৰণৰ উদ্ভণ্ডলি কৰা আৰু এনেকুৱা ধৰণৰ এটা নৈৰাজ্য সৃষ্টি কৰি তাত এই ধৰণৰ এটা সন্ত্ৰাসৰ সৃষ্টি কৰাৰ অধিকাৰ তেওঁলোকৰ আছেনে আৰু যেতিয়া এই ব্যক্তিসকলে তাত এই ধৰণৰ অত্যাচাৰ কৰিছিল এই ধৰণে লণ্ডভণ্ড কৰি পেলাইছিল তাত প্ৰশাসন ক'ত আছিল তাত নলবাৰী জিলাৰ তাৰ জিলাধিপতি DC ক'ত আছিল তাত SP ক'ত আছিল তেওঁলোকে কি কৰিছিল এই প্ৰশ্নবোৰ আমি উত্থাপন কৰা দৰকাৰ নহ'লে আমাৰ সমাজ এক নৈৰাজ্যলৈ গুচি যাব আৰু এই যিসকলে এই গুণ্ডামি এই বদমাছিত যিসকলে বিশ্বাস কৰে তেওঁলোকে আমাৰ সমাজত এটা এক ধৰণৰ বিভ্ৰান্তি আৰু নৈৰাজ্য সৃষ্টি কৰিব যিটো কাৰোৰে কাৰণে কাম্য নহয় সেয়া হিন্দুৰ কাৰণেও কাম্য নহয় সেয়া মুছলমানৰ কাৰণেও কাম্য নহয় সেয়া খ্ৰীষ্টানসকলৰ কাৰণেও কাম্য নহয় গতিকে সমাজত যদি শান্তি বিৰাজ কৰিব লাগে সমাজত যদি সকলো ধৰ্মক সমানে গুৰুত্ব দিব লাগে তেতিয়াহ'লে আমি এইবোৰৰ পৰা বিৰত থাকিব লাগিব আৰু প্ৰশাসনে এই ক্ষেত্ৰত তেওঁলোকে কঠোৰ হাতেৰে তেওঁলোকে এই ধৰণৰ যিয়ে আইন নিজৰ হাতত তুলি লয় যে এই ধৰণৰ মানুহক ভয় ভাবুকি দি মানুহৰ ওপৰত অত্যাচাৰ উৎপীড়ন কৰে তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে যথাবিহিত ব্যৱস্থা ল'ব লাগিব আৰু সেইটো কেৱল প্ৰশাসনেই নহয় আমি নাগৰিক হিচাপেও আমি সমাজৰ ব্যক্তি হিচাপেও আমিও
নীৰৱ হৈ থাকিব নালাগিব। যে এই ধৰণৰ উদ্ভণ্ডালি কৰে, যে এই ধৰণৰ অত্যাচাৰ উৎপীড়ন কৰে, তাত আমি নিজেও শান্তিপূৰ্ণভাৱে তাক বাধা দিব লাগিব। ধন্যবাদ।